Hello everyone, good morning. আশা কৰো সকলো ভালে আছে। নতুন এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আৰু বহুত বেছি গৰম পৰিছে। ভিতৰতে আছো যদিও মানে তথাপিতো গৰম, কিন্তু বাহিৰত খেতি কৰি থকা মানুহখিনিৰ কি অৱস্থা হৈছে হেতু কথাও মনলৈ নহা নহয়। উপায় নাই। সময় আৰু পৰিস্থিতিৰ লগত মানুহ সব খাপ খাই যাবই লাগিব। মই যদি এতিয়া স্কুল খুলি থাকিলে হেতেন মইতো যাব লগা হ'লহেতেন, বা আগষ্টৰ পৰাটো গৰমটো কমা নহব, সেই কাৰণে তেতিয়াতো যাব লাগিব। আৰু হেয়াই আজি থাম্বনেলটো দেখি গম পাইছে যিখিনি বিয়াৰ বজাৰ কৰা হ'ল সেইখিনি অকমান দেখাও ভাবিছো। আৰু মানে মোৰ মেইন সেটযোৰ এতিয়ালৈকে গুঠা হোৱা নাছিলে আৰু সেইযোৰো গুঠিব দিও ভাবিছো। আচলতে তাৰ পাছত পিন্ধা হোৱাই নাছিলে সেই কাৰণে, আৰু সুনুৰ বিয়াটো তেনেকে পিন্ধা হোৱা নহলেই, আৰু কিছুমান নিয়মৰ পৰা আতৰি থকা নিচিনাই হ'ল। আৰু হেতু সময়ত মনচনো ইমান ঠিক লাগি নাছিলে সেই কাৰণে। কিন্তু এতিয়া বাবুৰ বিয়া, ঘৰৰ শেষৰ বিয়াখন যিহেতু অকনমান কাপোৰযোৰ গুঠিব দিও ভাবিলো। আৰু ওচৰতে ভন্টি এগৰাকী আছে, মই যে আপোনালোকে গিফট দিছিলে কাপোৰ এযোৰ মানে প্ৰিন্ট কৰা, তাইকে দিম ভাবিছো। আৰু হেযোৰ এতিয়া উলিয়াই লওঁ। ঠিক আছে। মোৰ মেইন সেটযোৰ হৈছে এযোৰ গুঠা হোৱাই নহল। আৰু আৰাধনাই মোক মান ধৰোতে দিছিলে এযোৰ কাপোৰ। এযোৰ যদি আপোনালোকে চাব বিচাৰে তেতিয়া দেখাম বাৰু। আৰু এযোৰ হৈছে পৰীৰ অন্নপ্ৰসন্নত মই নিজে চিলোৱা। তাৰ পাছত এইবোৰ মাহঁতে গিফট দিয়া। এযোৰ ৰিসেপশনত পিন্ধিছিলো। এযোৰ মোক একেবাৰে মাহঁতে তুলনিৰ পিছতে দিছিলে। এযোৰ মায়ে গিফট দিয়া। আৰু এটা বস্তু দেখাম দেই আপোনালোকক। এযোৰ হৈছে প্ৰথম যেতিয়া উদয়ে মোক ডিব্ৰুগড়লৈ নিছে তেতিয়া প্ৰথম এযোৰ পিন্ধি হি মোক ফুট দিছিলে। আৰু এতিয়া মই উলিয়াম এযোৰ। বগাযোৰ হৈছে মেইন সেটযোৰ, আৰু হালধীয়াযোৰ মোক ঘৰৰ পৰা দিছিলে ৰিসেপশনত। ঘৰৰ পৰা মানে আঠখেলীয়া দেতাই দিছিলে। আৰু গোটেই ৰুমটো শেষ হৈ আছে। এইখন হৈছে ৰিহাখন ভাবিছিলো মেখেলা চিলাই পেলাম বুলি, কিন্তু পাছত পৰীক প্ৰয়োজন হ'ব পাৰে, সেইকাৰণে গুঠি পেলাবলৈ দিম চাদৰ হিচাপত। আৰু এতিয়া হালধীয়াযোৰ নহয়, এই দুখন চাদৰ দিম। এইটো মোৰ ব্লাউজ আৰু এইটো মেখেলা। পিন্ধা নহ'লেও এযোৰ এবাৰ পিন্ধিছো। মোৰ মানে আমাৰ আঠখেলীয়া ৰিসেপশনত পিন্ধিছিলো। পিন্ধাৰ পাছত এবাৰ শিৱসাগৰ বিয়া পিক খাবলৈ পিন্ধিলো যে, তাৰ পাছত পিন্ধাই নহ'ল। এইবোৰ এতিয়া এনেকেই থাকিব। এইযোৰ কেতিয়াবা দেখাম। মেইন সেটযোৰ উলিয়াই ললো। তাৰ পাছত আৰু এটা দেখাব আছিলে, দেখাব নহয় মানে এখনো দিম গুঠিব। এখন একেবাৰে নুগুঠাকে আছে, এখনো গুঠিব দিম। গৰমত পিন্ধিবলৈ ভাল। আপোনালোকক ভিডিঅ' এটাত দেখাইছিলো যে তাঁতশাল এটা নতুন ব্ৰেণ্ড খুলিছিলে তেওঁ, তাৰ পৰা মোলে পঠাইছিলে। এখন গুঠা হোৱা নাছিলে, তেনেকৈ পঠাইছিলে। আৰু এখন এতিয়া গুঠিব দিম। আৰু আপোনালোকে সুধি আছিলে যে কি মানে কিনিলো নিকিনিলো। পাছফালে পৰীক ভাত খুৱাই মাতটো শুনা পাইছেই চাগে। কি কিনিলো নিকিনিলো অকণমান দেখাম। আধাতকৈ বেছিয়ে হ'ল বাৰু বজাৰখিনি, কিন্তু অলপ তাইৰ ওচৰত আছে। তাই চিলাবলৈ দি থৈছে, মানে দিয়া হৈছে তাইৰ জোখত। সেইখিনি অনাই নাই। ব্লাউজৰ ডিজাইন দেখাব কৈছিলে, ব্লাউজৰ ডিজাইনখিনিও আনিবলৈ হোৱা নাই, কাৰণ হোৱাই নাই। আৰু মোৰ ব্লাউজখিনিতো দিয়া হোৱাই নাই। সেয়াই কি কিনিলো তেতিয়াহ'লে সেয়াও চাই লওক। কাপোৰখিনি চোৱাৰ আগতেই দেখাই লওঁ তাইলৈ বনাই থোৱা বস্তুখিনি। এইখিনি ঘৰত দেখাবলৈ আনিছিলে, আকৌ মানে বেংকলৈ হেৰিলৈ লৈ গ'ল,
জুৱেলাৰী আকৌ বেংকতে থ'ব হয়তো আৰু ঘৰত থোৱাটো ইমান ভাল নহয় সেইবাবে আৰু তেতিয়াই ভিডিঅ' কৰি ৰাখিছিলোঁ ভাবিলোঁ ইয়াত দি দিওঁ আৰু এইটো যিটো মই আঙুঠিটো দেখাইছিলোঁ সেইটো মই তাক দিছিলোঁ আৰু এয়া খাৰু তাৰপাছত বাৰতি এযোৰ আৰু খাৰু দুযোৰ এনেদৰেই আঙুঠি দুটা ফুলি এযোৰ নেকলেছডাল তাৰপাছত কেঁচা সোণৰ তেনেদৰে ছেট আৰু খাৰু ল'ব লাগিব আৰু এনেদৰে এটা হৈছে নিচাৰ আৰু তাৰ কাষতে থকাটো মোৰ একেলগে লৈ যাব দেখাম দেই সেইটো হৈছে এইটো দেখাত বহুত সৰু কিন্তু বহুত বেছি মূল্যৱান আচলতে মই এইটো উদয়ক দিছিলোঁ কিবা কিবি লিখি মেলি আৰু এইটো তেতিয়া স্কুলত কৰি আছিলোঁ খুৰাহঁতৰ যেতিয়া স্কুলত কৰি আছিলোঁ তেতিয়া এইটো তাক দিছিলোঁ আৰু ইয়াৰ ভিতৰত কিবা কিবি লিখি দিছিলোঁ তাৰ বাৰ্থডে আছিলে হয়তো আৰু পাছত যেতিয়া মই বিয়া হৈ গৈছোঁ তেতিয়া সি মোক এই বস্তুটো দেখাইছে যে এইটো এতিয়াও থৈ দিছিলে আৰু সেই বস্তুটো এতিয়া আকৌ মই থৈ দিছোঁ বহুত ধুনীয়াকৈ থৈছিলে অকণমান মোৰ ফাটিছে কাৰণ কাগজেৰে বনাই দিছিলোঁ কি লিখা আছে এতিয়া ময়ো খুলি মেলি চোৱা নাছিলোঁ এতিয়া আপোনালোকৰ লগত খুলোঁ নাজানো বাৰু বনাব তথাপিতো বনাই দিছিলোঁ বাৰ্থডেত দিছিলোঁ নিজে হাতেৰে একেদিনাখনে মনত আছে দেই সেইটো আমাৰ আগৰৰ পৰা তেনেকুৱা ধেমালি ধুমলা চলিয়ে থাকে every moment I am always with you মই কৈছিলোঁ কিন্তু আধা বাটতে এৰি থৈ গুচি গ'ল সেইখিনি এইবোৰ থৈ দিছোঁ এইবোৰ চালে মনটো অকণমান ভাল লাগি থাকে সেইবাবে আৰু এয়া পেকিং ভাবি আহিছে পেকিংনো কি যেনেকৈ ওচৰৰ মানুহখিনি আহিছে চাবলৈ আৰু মামীহঁত বা তেনেকৈ সেয়াই তেওঁলোকক দেখুওৱা হয় আকৌ ভৰাই থোৱা হয় ব্লাউজখিনিতো তাই চিলাবলৈ নিছেই আৰু তেতিয়া চাওঁ বলক আৰু সেইদিনাখন বজাৰ কৰা বস্তুবোৰ এতিয়া দেখাব লৈছোঁ এইখন আনিছোঁ বাবুৰ কাৰণে গামোচা দৰা গামোচা এইখনে এতিয়া গুঠিব দিম সিহঁতি দিব কিন্তু এখন ৰিচিপশ্যনত আমাৰ ইয়াত পিন্ধিব লাগিব সেইকাৰণে এইখন আনিছোঁ তাৰপাছত তাৰ পাঞ্জাবী এইটো তাৰপাছত আনিছোঁ এইযোৰ নিচা মাকৰ এই ভালকৈ জাপিব লাগিব তাৰপাছত এইযোৰ হৈছে নিচাৰ মেইন ছেটযোৰ ডিজাইনটো অকণমান বেলেগ অকণমান দেখিছোঁ দেই মেইন ছেটযোৰ যিহেতু গুঠিব নাপায় আৰু মাছটো এনেকুৱা গোল্ডেন আৰু হোৱাইট তেনেকৈ গোটেই চাদৰখনতে আছে আৰু অকণমান হেভি হয় কাপোৰটো এইযোৰ মেইন ছেটযোৰ এখন মেখেলা এখন তল চাদৰ আৰু এইটো হৈছে তাৰপাছত মাকৰটো দেখালোঁ আৰু দুযোৰমান আছে মাকৰযোৰ এইযোৰ কাপোৰটো বৰ ধুনীয়া লাগিছে মোৰ কেনেকুৱা লাগিছে ক'বচোন
মাকৰ আৰু এইখন হৈছে চাদৰখন আৰু লাহে লাহে যিহেতু কাপোৰ কানি সামৰা হ'বই সেইকাৰণে আকৌ ভিডিঅ' নকৰোঁ এতিয়াই ভাবিলোঁ মানে আধা আধি বজাৰ হৈ গ'ল যে সেইকাৰণে মাৰ লগত বহি মেলি পেলাই পেকিং কৰিম এইখন হৈছে চাদৰখন ভাবিলোঁ এতিয়াই দেখাই দিওঁ মোৰতে কৈ আছিলে বিয়াৰ বজাৰ কি কি কৰিলা দেখাবলৈ আৰু ইয়াৰ ব্লাউজবোৰ চব চিলাবলৈ দিয়া হৈ আছে আৰু প্ৰেছ কৰিব লাগিব ন ষ্টিক কৰিব লাগিব ষ্টিক কৰি মেলি পেলাই ভৰাব লাগিব এইখিনি মই জাপিম তাৰপাছত এইটো মুগা কাপোৰ মুগা পৰিয়ে মামাম খাই আছে কাষতে আৰু এইটো মুগা কাপোৰৰ বাবে পেটিকোট তাৰপাছত এইটো এদিনাখন আকৌ যোৰহাট যাওঁতে চিনেমা চাব যাওঁতে এইটো আনিছোঁ পাৰ্ট আৰু চিল্কালয়ৰ পৰা কোনযোৰ আনিছোঁ এইযোৰ আনিছোঁ চিল্কালয়ৰ পৰা এইযোৰ আৰু আচলটো হৈছে আমাৰ পৰীৰ ৰঙাৰ প্ৰতি অকণমান দুৰ্বলতা আছে সেইকাৰণে ৰঙা কাপোৰযোৰ মেলি দিয়াৰ লগে লগে তাই খুব চিঞৰিছে এইযোৰ হৈছে এইযোৰ হয়তো তাই তাত ৰিচেপশ্যনত পিন্ধিব মৰম লাগিছে এইযোৰ এখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলা আৰু কাপোৰ আছে মানে চিলাবলৈ দি থোৱা আছিলে লগালগ কাৰণ যিহেতু বিয়া ছিজন পৰিছে সেইকাৰণে চব বুকিং হৈ যাব বা মানে ব্যস্ত থাকিব বুলি পেলাই এতিয়াই দি দিয়া হ'ল সেইকাৰণে সেইকেইযোৰ কাপোৰ অহাই নাই এইযোৰ আৰু মই লৈছিলোঁ এইযোৰ মোৰযোৰ পাতল একেবাৰে সৰু সৰু বুটা থকা এইযোৰ হৈছে মোৰযোৰ ব্লাউজ কৈছে দিয়া হোৱাই নাই ব্লাউজ পিচ লাগি আছে মই চিলাবলৈ দিয়া নাই এইটো হৈছে আচল আপোনালোকে কৈছিলে যে চকলেট মানে কফি কালাৰটো ল'বলৈ চকলেটৰটো আৰু সেইযোৰে ল'লোঁ এইযোৰ নাজানো ভাল লাগিব নালাগে আৰু ইয়াৰ লগত মিলাই পেলাই পৰিলে এটা ফ্ৰক চিলাবলৈ দি থৈ আহিছোঁ আমি দুইজনীয়ে একেলগে আমি দুইজনীয়ে একে পিন্ধিম বুলি ফ্ৰক এটা দি থৈ আহিছিলোঁ আৰু এইখন মোৰ মেইন ছেটৰ ৰিহাখন এইখন পৰিয়ে পাছত নাছিলে বাগিলে দৰকাৰ হ'ব সেইকাৰণে এইখন গুঠি পেলাই তাইলৈকে থৈ দিম নহ'লে বেলেগ মেখেলা আৰু ব্লাউজৰ লগত এনেকৈ মিলাই মেলিও পিন্ধিবলৈ ভাল হ'ব সেইকাৰণে এইখন গাঁঠি আৰু মোৰ মেইন ছেটবোৰ হৈছে এইযোৰ গঠা নহ'লেই এই হোমৰ ওচৰতে যি পিন্ধিলোঁ তাৰপাছত পিন্ধাই নাই এতিয়া এইযোৰ গাঁঠিব দিম এইযোৰতো মাজে মাজে এনেদৰে ফুল আছিলে এনেকুৱা লাগিছে যে কাপোৰৰ বেপাৰীটোৰ নিচিনা লাগিছে তাৰপাছত এইযোৰ হৈছে তাইৰ মুগাযোৰ মানে নিচাৰ মুগা কাপোৰযোৰ সম্পূৰ্ণ একেই নহয় সোণৰ নিচিনা কিন্তু কালাৰ কম্বিনেশ্যনকেইটা একেই পৰিক মামাক কৈছে খাবলৈ মন নাই কৰাৰ কাৰণে এইযোৰ হৈছে আৰু এয়া আমাৰ পৰিমাণো আহি গ'ল মামীয়েকৰ গিফ্ট চাবলৈ গিফ্ট বুলি নহয় মামীয়েকৰ কাপোৰবোৰ চাবলৈ মেখেলাখন দেখাওঁতে তাইক কান্দিলে
আৰু এইখন হৈছে চাদৰখন এয়া চা চাদৰখন লৈ লৈছে চা বাবা আহিছে না বাবা বাবা ধুন ধুন মাইনা মামি কাপোৰ পিন্ধিছোঁ আমি কোন মানুহ এইখন চাদৰ এইটো হৈছে আচল মই কৈ জানো লুকালে কুক বা কইনা কইনা পৰা এইখন কৰিছা ঐ কইনা লাগিছা চা 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 কৈ জানো বিয়া হ'ব নি চা আমাৰ কইনাই ধুনীয়া পিন্ধে নাই 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 মানুহ নহয় কাপোৰ হয় নাই হয় তুলনি বিয়াত পিন্ধিবলৈ মামীয়ে কাপোৰ লাগিবই আমাৰ দাবী মানিব লাগিবই হয় এই কাপোৰটো বুলি এই এনেকুৱা যদি দিয়ে এনে গৰম কিমান নাই একেহে দিবলৈ কৈছোঁ দুটা মিলাব পৰা নাই পাৰ্চেল কৰি দিম বুলি কৈছোঁ ইমান পৰিছে 1700 এইবোৰেই আৰু বেগটোতো কি দেখাম আৰু বেগটো এইটো চেনেলটো নাই পোৱা চেনেলটো মোৰ লগত বিচনাতে আছে আৰু এয়া আমাৰ পুৰীয়ে মামীয়েকৰ পাৰ্চ লৈ পুখু যাবলৈ ৰেডি 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 এইখিনি কাপোৰ আৰু এইযোৰ ভাল লাগিছে চেনেল দুদিন পিন্ধিবা নেকি পিন্ধালে কি কি পেঞ্চিল চেঞ্চিল কি কৰিব থাকক মানি ভাগৰ দেই কাপোৰ আৰু দুযোৰমান আছে সেইকেইযোৰ চিলাবলৈ দিলে আৰু বহুতে কৈ আছিলে যে ফাৰ্নিচাৰ বস্তু দেখাবা আৰু আজি এইটো ভিডিঅ'ত এটা দেখাইছোঁ মোৰ শ্ব'কেছটো আৰু শ্ব'কেছটো চোৱাৰ লগতে সৌজনী আমাৰ পৰিয়ে থিয় ডঙা দিব খুজিছে চব থিয় হ'বলৈ মানে পূৰা যতুপৰনাস্তি চেষ্টা চলাইছে আৰু এইটোতনো কি কি আছে বহুত ধুনীয়া ধুনীয়া বস্তু কেইটামান আছে আপোনালোকক দেখাওঁ তলত এনেদৰে শৰাই চৰাই ৰখা হৈছে মোক লগত দিয়া কাঠৰ শৰাই ভাগেই থাকিলে যেনে বস্তু তেনে হৈয়ে থাকিলে তাৰ ওপৰত এয়া পেহীহঁতে দিছিলে কিবা কিবি বস্তু মানে একোৱে ইউজ নহ'ল বুলিয়ে ক'ব পাৰি আৰু ওপৰত আছে ডিনাৰ ছেট আৰু এয়া ভগৱানৰ মূৰ্তি এটা এনেদৰে ৰাখিছোঁ ডিনাৰ ছেটটো এনেদৰে ৰাখি দিছোঁ ইয়াতে আপোনালোকে দুটামান ধুনীয়া ধুনীয়া বস্তু দেখা পাব আপোনালোক মানে আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল আৰু আপোনালোক যিহেতু মোৰ পৰিয়ালৰ নিচিনাই আৰু আপোনালোককো নেদেখাইনো কেনেকৈ থাকিম এইফালে সোঁফালে দেখিছে উদয়া আৰু মই পাছিঘাট যাওঁতে মৰা তাৰপাছত এইখন ডাঙৰখন হৈছে সি প্ৰথম আমাৰ ঘৰলৈ মানে প্ৰথম লগ পাইছিলোঁ তেতিয়া আৰু এয়া অকণমানিটো হৈছে আমাৰ দেৱাশিষ দাদা মানে বাবু তাৰপাছত আমাৰ দেউতাৰ মোৰ মাৰ আৰু বাবুৰ সৰুকালৰ ফটো ভালকৈ পাছত দেখাম যদি আপোনালোকে চাব বিচাৰে আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ইমানতে শেষ কৰিছোঁ বহুতে চাব বিচাৰি আছিলে কাপোৰখিনি আৰু আছে পাছত ভালকৈ দেখাম দিয়ক তেতিয়া